জ্যোতি গগৈ ডাঙৰীয়া, অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মোৰ ভাতৃপতি মানিক গগৈ, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰাজেন গগৈ, অসম জাতীয় বোৰ্ডৰ মহিলা শক্তি কেন্দ্ৰীয় সভানেত্ৰী আলপনা শৰ্মা, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি শোভাকৰণ গোহাঁই, অসম জাতীয় যুৱ শক্তিৰ ভাৰপ্ৰাপ্ত সভাপতি দীপাংকৰ সোণোৱাল, যুৱ শক্তিৰ সতীৰ্থসকল, তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ৰুবুল বৰুৱা, ৰাজীৱ দত্ত, সম্পাদক নৰেন্দ্ৰ শইকীয়া, আমাৰ জিলা সমিতিৰ সতীৰ্থ বন্ধুসকল, সমষ্টি সমিতিৰ সতীৰ্থ বন্ধুসকল আৰু আজি এই অনুষ্ঠানত যোগদান কৰিবলৈ অহা অতি শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ এই অনুষ্ঠানত আপোনালোক যিসকল ৰাইজে অসম জাতীয় পৰিষদত যোগদান কৰিবৰ বাবে আহিছে, আপোনালোকক আমি অতি হৃদয়ৰ পৰাই আন্তৰিকতাক আদৰিছোঁ। আজি ইয়াত যিসকল হিন্দীভাষী, বংগভাষী বা অন্যান্য ভাষাভাষীৰ লোক অসম জাতীয় পৰিষদত যোগদান কৰিবলৈ আহিছে, আজি মই আপোনালোকৰ জ্ঞাতাৰ্থে কিছু কথা কওঁ আপোনালোকৰ বাবে। আমাৰ প্ৰতিজন মানুহৰ, আপোনালোক যিসকল মানুহ অসমত জন্মগ্ৰহণ কৰি অসমত বসবাস কৰি আছে, আপোনালোকৰ দুটা ভাষা আপোনালোকে ব্যৱহাৰ কৰে। এটা হ'ল আপোনালোকৰ নিজৰ মাতৃভাষা, কোনোবাই হিন্দী ভাষা কয়, কোনোবাই বংগ ভাষা কয়, কোনোবাই নেপালী ভাষা কয়, এইটো আপোনালোকৰ মাতৃভাষা। আৰু অসমীয়া আপোনালোকৰ ভাতৃভাষা, কাৰণ আপোনালোকৰ জন্মগ্ৰহণ কৰিছে অসমৰ মাটিত। দুগৰাকী মাতৃৰ প্ৰতি আপোনালোকৰ দায়বদ্ধতা থাকিব। এগৰাকী জন্মদাত্ৰী মাতৃ অসম, এগৰাকী আপোনালোকৰ বংশগত মাতৃ নিজৰ ৰাজ্য য'ত আছে। কিন্তু অসমৰ মাটিত জন্মগ্ৰহণ কৰি অসমৰ মাটিত মৃত্যুবৰণ কৰিব লগা, অসমৰ বতাহ পানী খাই জীৱন নিৰ্বাহ কৰা এই অসমখনৰ প্ৰতি আপোনালোকৰ মৰম, চেনেহ, দায়বদ্ধতা সকলোবিলাকে আছে। আৰু আপোনালোকৰ অসমৰ প্ৰতি থকা এই দায়বদ্ধতা, এই মৰম স্নেহক লৈয়ে আমি অসমখনক সমৃদ্ধিশালী কৰিবৰ বাবে আগবাঢ়ি যাব লাগিব। আৰু অসম জাতীয় পৰিষদ কেতিয়া হ'ব? অসম জাতীয় পৰিষদে অসমত বসবাস কৰা বিভিন্ন ভাষা-ভাষী লোকক আঁতৰাই থৈ অসমখনৰ সমৃদ্ধিৰ কথা কেতিয়াও ভবা নাই। অসম জাতীয় পৰিষদ জন্মলগ্নৰ পৰাই অসমৰ সমৃদ্ধি আৰু বিকাশ আপোনালোকক সকলোকে লৈ, সকলোকে লগত লৈ কৰিব বিচাৰিছোঁ। কিন্তু এই কথাটো বুজাব পৰা নাই। কৰবাত হয়তো আমাৰ কাৰণে যে আনন্দৰ দিন যে বিভিন্ন ভাষা ধৰ্মৰ প্ৰায় সহস্ৰাধিক লোক আজি অসম জাতীয় পৰিষদত যোগদান কৰিছে। এটা কথা আমি আমাৰ দলে জন্মলগ্নৰ পৰাই কৈ আহিছিলোঁ যে অসমখনৰ বিকাশ আৰু সমৃদ্ধি তেতিয়াই সম্ভৱ যেতিয়া অসমত বসবাস কৰা সকলো মানুহে অসমক মাতৃভূমি বুলি ভাবি অসমৰ বিকাশ আৰু শ্ৰী বৃদ্ধিৰ কাৰণে সকলো একত্ৰিতভাৱে কাম কৰিব, তেতিয়া অসমৰ বিকাশ সম্ভৱ। কিন্তু কথাটো হ'ল যে অসমত যিবিলাক বিভিন্ন ভাষা-ভাষীৰ লোক বসবাস কৰে, ধৰ্মাৱলম্বী বসবাস কৰে, তেখেতসকলক সংখ্যালঘু বুলি কয়। অসমীয়া তেওঁলোকক আঁতৰাই থোৱাৰ এক ৰাজনৈতিক ষড়যন্ত্ৰ সদায় চলি থাকে। আৰু এই মানুহখিনিক অন্যান্য বিজেপিকে ধৰি অন্যান্য দলে তেওঁলোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰে আৰু অসমীয়া মানুহৰ পৰা সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতিৰে তেওঁলোকৰ ভোটটো আদায় কৰে। কিন্তু আমি সদায় কৈ থাকোঁ যে আপোনালোক যিসকল ব্যক্তিয়ে অসমত জন্মগ্ৰহণ কৰিছিল, অসমৰ বতাহ পানী খাই জীৱন নিৰ্বাহ কৰিছে, অসমতে মৃত্যুবৰণ কৰিব, আপোনালোকৰ এইটো পবিত্ৰ নৈতিক দায়িত্ব যে অসমখনক, নিজৰ মাতৃভূমিখনক আপোনালোকে সকলো ফালৰ পৰা বিকাশ আৰু বৃদ্ধিৰ কাৰণে, শ্ৰীবৃদ্ধিৰ কাৰণে কাম কৰিব লাগে, সমৃদ্ধি আৰু বিকাশ। আৰু যেতিয়া সেইসকল বংগভাষী, হিন্দীভাষী জনসাধাৰণে যিদিনাখনে ক'বলৈ আৰম্ভ কৰিব যে আমি অসমৰ সন্তান, আমি অসমীয়া, অসমৰ মংগলৰ বাবে আমি কাম কৰিম, সেইদিনাখন সেইসকল লোকক নিৰাপত্তা দিবৰ বাবে কোনো বিজেপিৰ সহায়ৰ প্ৰয়োজন নাই। অসমৰ মূলসুঁতিৰ মানুহে তেওঁলোকক নিৰাপত্তা দিব। গতিকে প্ৰথম কথাটো হ'ল যে অসমত বসবাস কৰা প্ৰতিজন দুগৰাকী হিন্দীভাষী, বংগভাষী বা অন্যান্য বিভিন্ন ভাষা ধৰ্মৰ লোকে
নিজকে অসমীয়া বুলি উপলব্ধি কৰক, অসমখনৰ সৰ্বাংগীন বিকাশ আৰু মংগলৰ কাৰণে অসমৰ ভাষা সংস্কৃতিৰ সুৰক্ষাৰ বাবে সকলোৱে একত্ৰিতভাৱে আগবাঢ়ি আহক। আৰু সেই প্ৰক্ৰিয়া তিনিচুকীয়াত আৰম্ভ হৈছে, আমি আজি আনন্দ পাইছোঁ যে সেই প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু আমি ভাবোঁ যে অতি কম দিনৰ ভিতৰত সৰ্বভাৰতীয় ৰাজনৈতিক দলসমূহে কৰি থকা ব্লেকমেইলিঙৰ ৰাজনীতিৰ অৱসান ঘটিব আৰু অসমত বসবাস কৰা সকলো ভাষা ধৰ্মৰ লোকে একত্ৰিতভাৱে আন্তৰিকতাৰে সমৃদ্ধিৰে আৰু সম্প্ৰীতিৰে বসবাস কৰিব और সকলোৰে বিকাশ আৰু মংগলৰ কাৰণে সকলোৱে একেলগে কাম কৰিব। हिंदी भाषी और बंगभाषी लोगों का लिए हमारे दल पार्टी का ओर से एक विनती है कि असम में रहने वाले हर लोग, जो हिंदी भाषी हो या बंगभाषी हो, लेकिन जिसका जन्म असम में हुआ, जो लोग असम में ही उनका मृत्यु होगा, असम का अनाज खा के उनका जिंदगी पल रहा है, उनका जिम्मेदारी बनता है कि ये मेरा मातृभूमि है, ये मातृभूमि का सुरक्षा के लिए, विकास के लिए मुझे काम करना है। ये अनुभव जब उन लोग का मन में होंगे तो मैं ये दवा से कह सकता हूँ, मैं विश्वास से कह सकता हूँ कि असम की जो लोग हैं, इंडिजिनियस लोग, वो लोगों ने उन लोगों को सुरक्षा देंगे, उन लोग को सहायता करेंगे, जो हम लोग मिलजुल के असम का विकास के लिए हम लोग एक साथ काम कर सकते हैं। असम जातीय परिषद का मंच पर ये हम लोग एक शुभ आरंभन हुआ है, एक शुरुआत हुआ है। और हमारे विश्वास है कि सारा हर जाति धर्म के लोग हमारे पार्टी का ओर से आगे बढ़ते आएंगे और हम लोग एक साथ असम का विकास के लिए काम कर सकेंगे।